ছাত্ৰ-ছাত্ৰীসকলৰ মনত এটাই প্ৰশ্ন যে এইবাৰ এছএছত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক কিমান শতাংশ দিব স্কুটি। এইবাৰ সঁচাই ছোৱালীসকলক 60% স্কুটি আৰু ল'ৰাসকলক 70% স্কুটি দিব নেকি? এনেকুৱা ধৰণৰ বহুত কমেন্ট ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আহি আছে। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে 2024ত এছএছ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে এইবাৰ কিমান শতাংশ দিব স্কুটি। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ' পাই থাকা। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টোৰ আৰম্ভণিতে তোমালোকক জনাই দিও যে এছএছ স্কুটিৰ সন্দৰ্ভত এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশন আহা নাই। বাট এছএছ স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুদিন আগতে এটা মন্তব্য কৰিছিল। মন্তব্যটো কি ভিডিঅ'টোৰ শেষত তোমালোকক জনাই দিম আৰু কিছুমান তোমালোকক ৱেবছাইটৰ প্ৰুফ দেখুৱাই দিম। আচলতে এইবাৰ 60 নে 75%ত দিব স্কুটি। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে আগৰে পৰা ছোৱালীসকলক 60% স্কুটি দিয়া আহিছে আৰু ল'ৰাসকলক 75% স্কুটি দিয়া আহিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুদিন আগতে এটা মন্তব্য কৰিছিল যে 2024ত এছএছ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক 75% স্কুটি দিব। অৰ্থাৎ ল'ৰা আৰু ছোৱালী উভয়কে 75% স্কুটি দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুদিন আগতে মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো শুনি বিশেষকৈ ছোৱালীসকলৰ মনটো বহুত বেয়া হৈছে আৰু ছোৱালীসকলে ৰিকুৱেষ্ট কৰি আছে যে এইবাৰো ছোৱালীসকলক 60% স্কুটি দিব লাগে, কিয়নো এক্সাম বহুত হাৰ্ড হৈছে। আনকি এইবাৰ বহি কিনিও ভালকে চোৱা নাই বুলি বহুতেই কৈ আছে। ল'ৰাসকলে এটা কথাকে কৈ থাকে যে ছোৱালীসকলক 60% স্কুটি দিলে ল'ৰাসকলকো 60% স্কুটি দিব লাগে। একচুৱেলি ল'ৰা আৰু ছোৱালী বুলি কোনো কথা নাই, উভয়ে ষ্টুডেণ্ট হয়। সো মোৰ মতে স্কুটি দিলে ইকুৱেলত দিব লাগে। ল'ৰা আৰু ছোৱালী উভয়কে ইকুৱেলত স্কুটি দিব লাগে। হয় 60% স্কুটি দিব লাগে, নহয় 75% স্কুটি দিব লাগে। তো ইয়াত তোমালোকে এটা টেবল চাব পাৰিছা কে হাইলাইটছ অফ দা এছএছ স্কুটি পাৰ্চেন্টেজ। তো প্ৰথমতে তোমালোকে ইয়াৰটোলৈ মন কৰা, ইয়াত 2024 উল্লেখ আছে বুলি চাব পাৰিছা। প্ৰথমতে দিয়া আছে নেম অফ দা স্কিম এছএছ স্কুটি স্কিম এণ্ড লঞ্চড বাই দা ষ্টেট গভৰ্ণমেণ্ট অফ আছাম। এণ্ড ইয়াৰ তলত তোমালোকে চাব পাৰিছা ইয়াৰ 2024 এণ্ড ইয়াৰ তলত চাব পাৰিছা বেনিফিচিয়াৰিজ ষ্টুডেণ্টছ অফ আছাম উইথ 60 to 75% ইন এছএছ এক্সাম। শেহত এপ্লিকেশ্যন মোড চাব পাৰিছা কেনেকৈ এপ্লাই কৰিবা, বথ অনলাইন এণ্ড অফলাইন আৰু অনলাইন দুয়োটাই হয়। তো ইয়াত তোমালোকে এটা বস্তু নিশ্চয় চাইছা যে 60 to 75% বুলি উল্লেখ আছে। তো ছোৱালীসকলৰ বাবে 60% আৰু ল'ৰাসকলৰ বাবে 75% বুলি উল্লেখ আছে।